এই 5টা অভ্যাস আপুনি ৰাখক। আপোনাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। নম্বৰ 1, পূৰ্বৱৰ্তী ধাৰণালৈ নাথাকিব যিকোনো কথাত। অবজাৰভেশ্যন বা পৰ্যবেক্ষণ কৰিহে সিদ্ধান্ত লোৱাৰ অভ্যাস কৰক আপুনি। নম্বৰ 2, সদায় নিজৰ যুদ্ধত নজৰ দিয়াৰ অভ্যাস ৰাখক। আনৰ কথাত মুঠেই গুৰুত্ব নিদিব আপুনি। নম্বৰ 3, আপোনাৰ যি কথা ঘটনাত নিয়ন্ত্ৰণ নাই তাক লৈ মুঠেই মূৰ ঘমাই নাথাকিব আপুনি। নম্বৰ 4, ভয় পুহি নাৰাখিব। ভয়ৰ মুখামুখি হ'বলৈ অভ্যাস কৰক। নিগেটিভ চিন্তা নকৰি আশাবাদী হওক আপুনি। আপোনাৰ হেৰুৱাবলগীয়া এই পৃথিৱীত একো নাই। যি পাব ইয়াত সকলো কেৱল প্লাছ। নম্বৰ 5, ভালকৈ পিন্ধক, শৰীৰৰ যতন লওক। খৰধৰ নকৰিব, আনৰ কথা শুনক। কিন্তু সকলো কথা গাত লগাই নল'ব আৰু আনৰ প্ৰতি দয়াশীল হ'ব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।